ভনীতি কহুয়া বনাইছে প্ৰকৃতিৰে বুকুল ও ভনীতি নবসন্ত আহিছে ধুলৰ মাটি নেকি পেপাৰনো মাটি ও ভনীতি গগনা দয়মীয়া গগনা দয়মীয়া বাকী ৰাইজৰ বাবে এটি সুখৰ খবৰ আজি দুদিনীয়া বাণিজ্য কাৰ্যসূচীৰে আজি নামনি বিহুতি 2025 আমাৰ এইবাৰ বৰনগৰ অঞ্চলত 6ষ্ঠ বৰ্ষ গান্ধী হল প্ৰাংগণত আমি এইবাৰ উদযাপন কৰি আছোঁ আজি 6ষ্ঠ বছৰ আজি প্ৰথমটো দিনত ৰাতিপুৱা ঠিক 9 বজাৰ লগে লগে পতাকা উত্তোলন হৈ গৈছে দ্বিতীয়টো অনুষ্ঠান আছিলে টেকেলি ভঙা প্ৰতিযোগিতা কণী যুঁজ প্ৰতিযোগিতা তাৰ লগত সংগতি থাকি প্ৰত্যেকখন স্কুলৰ আমি সিহঁতক আমি মাতি আনিছিলোঁ য'ত চিত্ৰাংকন প্ৰতিযোগিতা হৈ গৈছিলে আৰু অহাকালি আজি ইতিমধ্যে আমাৰ সৰু বিহুতি প্ৰতিযোগিতা চলি আছে য'ত দূৰ দূৰণি শদিয়া বা ধুবুৰীলৈকে বিহুৱা বিহুতিবোৰ আহি আমাৰ সৰ্বুক গান্ধী হল প্ৰাংগণত বিহু নাচি আছে আপোনালোক আহক লগতে অহাকালি আমাৰ বিশেষকৈ সৰ্বুকত প্ৰতি বছৰ 6 বছৰ আমি ধৰি এটা ৰত্ন দি আছোঁ সেই ৰত্নটোৰ নাম হৈছে নামনি বিহুতি ৰত্ন সেই ৰত্নটো পাই আছে ৰঞ্জিত গগৈ তেওঁৰ ঘৰ হৈছে যোৰহাট তেওঁক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু লগতে সকলোৰে ৰখি থকা এটা ডাঙৰ মেইনলি ক'ব গ'লে কিতাপ এই কিতাপটো হৈছে নামনি বিহুতি 2025 বৰ বিহুতি আমি সেইখন আমাৰ বিশেষকৈ আটক ধুনীয়া হয় বিশেষকৈ সকলো বৰ্ণবাসী ৰাইজক আমি দেখি বেজাৰত ও নাচনি তোলৈ জানো সদায় মোৰ পৰে মনত কৰিবি নে শুৱনি মূৰতে লৈ উৰণি বহাগৰে পহিলাতে আমাৰ ঘৰৰ লখিমী ও আমাৰ ঘৰৰ লখিমী হয়।